কৰিলে ভাই হেল তেওঁ আৰম্ভ কৰিলে শেষ মই কৰিম তেওঁৰ পৰাই শেষ কৰাম কিন্তু চিনেমাতে হয় যে আহি আছে বৰ 2 টাইগাৰ শ্ৰফৰ নতুন চিনেমা 10 ছেপ্টেম্বৰ চাব দেই ব্লকবাষ্টাৰ চিনেমা হা বা চিনেমা চাই আছো নেকি আমি যদি ইমানে গুৰুত্বপূৰ্ণ লগে লগে তেওঁলোকে একশ্যন ল'ব লাগে তেওঁতে আমাৰ ট্ৰেইলাৰ দিয়ে আছে চাব এটাও প্ৰমাণ দিয়া নাই বাজিব লাগিছিল টেমি কটাৰী বাজিছে হাঁচতি বাজিব লাগিছিল চেন্ট্ৰেল গভৰ্ণমেণ্ট বাজিব লাগিছিল হোম মিনিষ্ট্ৰী যে তেওঁ চোৰাংকে গৈছে তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে দেশৰ বিৰুদ্ধে কাম কৰিছে কিন্তু তেওঁলোক মনে মনে আছে আৰু SIT মুখ্যমন্ত্ৰীয়ে কিয় গঠন কৰিছে জানেনে অসমৰ মানুহক ভয় খুৱাবলে কংগ্ৰেছ কৰ্মীবিলাকক ভয় খুৱাবলে বুৰ্বক বনাবলে যে কি মই ইমান ডাঙৰ অভিযোগ আনিছো চোৰাংচোৱা গতিকে এইটো প্ৰমাণ কৰিবলৈ মই SIT গঠন কৰি দিছো তেতিয়াই মানুহে বিশ্বাস কৰিব তেওঁ যি SIT গঠন কৰিছে এই SIT কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাহিৰত যাওক বুঢ়া আঙুলি দেখুৱাই দিব কোনেও নুপুছে পাকিস্তান হাই কমিছনে থুৰে SIT ইনফৰমেশ্যন দিব বা এনকুৱাৰী কৰিবলৈ দিব কোন তোমালোক গেট আউট SIT গেট আউট কৰি দিয়ে গৌৰৱ গগৈ পত্নী এটা ইণ্টাৰনেশ্যনেল NGOৰ কৰ্মচাৰী আৰু সেই চাকৰি সূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে NGOৰ কাম কৰিবলৈ গৈছে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে সেই বুলিয়ে তেওঁ এজেণ্ট হৈ গ'ল নেকি চোৰাংচোৱা হৈ গ'ল নেকি নহয় বিধিসন্মতভাৱে যদি লয় তাত কোনেও একো কৰিব নোৱাৰে এইটো এটা নিয়ম আছে তেনেকে বহুত আছে আমাৰ ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি কৰি আছে যদি ব্ৰিটিছ পাছপৰ্ট এলিজাবেথে ৰাখিব নালাগে হিমন্ত বিশ্বই পাৰে যদি মোদীক কৈ এই দুখন আইন আমাৰ দেশৰ পৰা হটাই দিয়ক এখন আহিছে ফৰেইন মেৰিয়েজ এক্ট 1969 আৰু এখন হৈছে স্পেচিয়েল মেৰিয়েজ এক্ট 1954 এই দুখন আইন হটাই দিয়ক ব্ৰিটিছ পাছপৰ্ট থাকিলে আপুনি ভিছাৰ কোনো দৰকাৰ নাই এইটো এটা বেনিফিট আছে ইমান শক্তিশালী ব্ৰিটিছ পাছপৰ্ট আৰু এতিয়া ল'ৰা ছোৱালী দুটাৰ কথা কৈছে ল'ৰা ছোৱালী দুটা মাকৰ লগত নাথাকি কাৰ লগত থাকিব কওকচোন গৌৰৱ গগৈ ৰাজনীতি সূত্ৰে সঘনাই অসম আহে ভাৰতৰ বিভিন্ন ৰাজ্যত গৈ থাকে যে সৰু ল'ৰা ছোৱালীকেইটা কোনে চাব কিয় ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাই SIT দিছে মই ক'বলৈ মানা কৰিছোঁ গৌৰৱ গগৈ কিয় ক'ব লাগে যদি গৌৰৱ গগৈয়ে ক'ব লাগে গৌৰৱ গগৈয়ে যদি প্ৰশ্ন উত্তৰ দিব লাগে হিমন্ত বিশ্বই SIT কিয় দিছে এতিয়া দিছ ইজ দ্য নাই মই CMক চেলেঞ্জ কৰিছোঁ দিছ ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য SIT নাই তদন্ত কৰি ৰিপৰ্ট দিয়ক নাই তেওঁক কোনে হাত বৈ বান্ধি ৰাখিছে একো কৰিব নোৱাৰে গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে কংগ্ৰেছ ইমান দুৰ্বল দল নহয়